বৰ্তমান আমি সদৌ অসম নাগাৰা নাম সংঘৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ আৰু আজি ইয়াতে চলি আছে আচলতে সংকল্প দিৱস। গোটেই দিনটো সুন্দৰভাৱে পাৰ হৈ গ'ল আৰু আমাৰ লগত উপস্থিত আছে সদৌ অসম নাগাৰা নাম সংঘৰ কাৰ্যালয়ৰ ছেক্ৰেটাৰী শ্ৰদ্ধাৰ গৌতম কলিতাদেৱ আমাৰ লগত উপস্থিত আছে। আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো, কি ক'ব আপুনি? আজি যিহেতু সংকল্প দিৱস, আজি কি সংকল্প কৰিছে? আজি আমাৰ সংকল্প দিৱসৰ দিনা মই নিজে অলপ দুখিত, অপ্ৰিয় হ'লেও সঁচা কথা, মই নিজে অলপ দুখ পাইছোঁ। এই সংকল্প দিৱসৰ দিনা মোৰ প্ৰথম কথাখিনি ক'ম, মোৰ যিখিনি মনৰ আজি দুখ, এই যিটো আজি অনুষ্ঠান যোৱা ৰাতি 12টা বজালৈ এইবিলাক চাফা কৰি গোটেইখিনি এৰেঞ্জমেণ্ট কৰি গোটেইখিনি কৰিলোঁ। ছেক্ৰেটাৰীগৰাকী কথা পাতিলোঁ, যা নহওক এইখিনি আমি ইয়াৰ কাৰ্যালয় সম্পাদক হিচাপে মই এইখিনি দায়িত্ব নতহেৰে পালন কৰিছোঁ। এতিয়া প্ৰশ্নটো হ'ল কি, আজি মোৰ কাৰো ওপৰত হিংসা ঈৰ্ষা নাই, নামৰ কোনো আধুনিকতা নাই, ধৰ্মৰ কিবা আজিকালি শব্দ আছে বুলি মই নাভাবোঁ। কিন্তু আজি সংকল্প দিৱসৰ দিনা ইয়াতে প্ৰায় আমাৰ পাঠকগুৰু মিনিমাম 500 পাঠকগুৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পাঠকগুৰু উপস্থিত। সেই পাঠকগুৰুৰ মাজত এজন মই মোৰ ভাষাৰে মই পাঠক বুলি তেওঁক মানে মই ক'ব নোখোজোঁ, এজন তথাকথিত পাঠকে ইয়াত আমাৰ সংবিধানৰ বগা সাজ আছে, আমাৰ যিটো সংবিধানৰ সাজ হ'ল আমাৰ বগা সাজ। আমাৰ স্বনামধন্য পাঠক ৰূপেন ডেকা ডাঙৰীয়া সদায় মিটিঙত কয় যে আমাৰ সংবিধানৰ কেৱল আমি দেশজোৰহে আছে, দেশজোৰো আছে, আৰু দেশজোৰো আমি দেৱৰাজ ইন্দ্ৰৰ ৰজা বিক্ৰমাদিত্যৰ সাজ পিন্ধি ইচিক্ষেনা বেচিক্ষেনীয়া সাজ পিন্ধি যে সংকল্প দিৱসৰ দিনা এজন ব্যক্তি আহি গোটেই পৰিৱেশটো মানে কলহিত কৰিছে। আচলতে আহিব নালাগে, আহিব নালাগে। এইটো কথাও ঠিক যে ভকত আহিছে, আমাৰ গৃহক আহা যদুৰাই পবিত্ৰ কৰিও পদ ধুলাই, ভকত আহিছে আকৌ, আৰু সেই ভকতে যদি ৰজা বিক্ৰমাদিত্যৰ সাজ পিন্ধিয়ে সংকল্প দিৱসৰ দিনা আহে, আৰু এই কথাটোত মই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এনেকুৱা যাতে ভৱিষ্যতলৈ যাতে এনেকুৱা ড্ৰেছ পিন্ধি নাহে, তাৰ বাবে মই আজি এই মুখ্য কাৰ্যালয়ৰ মই এইসকলক সকীয়াই দিছোঁ, কাৰণ আমি সংবিধান ধৰিয়ে মোহাৰি ডাষ্টবিনত পেলোৱাৰ অধিকাৰ কাৰো নাই। তেওঁলোকে সংবিধান বনোৱা নাই, সংবিধান বনাইছে কোনে? আমাৰ মহামহিম যিসকল পাঠক আছে, মহামহিম পাঠকসকলে আমাৰ সংবিধান বনাইছে। সেই সংবিধান আমি ভৰিৰে মোহাৰি বুজা নাই, এতিয়া আমি ৰজা বিক্ৰমাদিত্যৰ সাজ, দেৱৰাজ ইন্দ্ৰৰ সাজ পিন্ধি আমি আজি এই সংকল্প দিৱসৰ দিনা আহিছোঁ। আচলতে মই সেই কথাটোত বহুত দুখ পাইছোঁ, মই ধিক্কাৰ পাইছোঁ, আৰু মই সেইকাৰণে অলপ মানে আঁতৰি আছোঁ। যা নহওক অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে চলি গ'ল, তাৰ বাবে মই সকলো পাঠক গুৰুলৈ ধন্যবাদ জনাইছোঁ। আপোনালোকে যি পাঠশালাৰ পৰা আহি আপোনালোকে আমাৰ নাগাৰামৰ ওপৰত যিখিনি ভিডিঅ' সঁচা কথাখিনি মানে যাতে প্ৰচাৰ কৰে, তাৰ বাবে আপোনালোকৰ ওচৰত মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। গতিকে ধন্যবাদ। ঠিক আছে, আপোনাক লগ পাই সঁচাই ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। আৰু আজি প্ৰথমবাৰৰ কাৰণে লগ পালোঁ, তামোলপুৰ গান্ধীবাৰীৰ পৰা আহি উপস্থিত হৈছে আমাৰ লগত নাগাৰা নামৰ শিল্পী, নাগাৰা নামৰ এগৰাকী জনপ্ৰিয় শিল্পী ভৱানী ডেকা। নমস্কাৰ জনাইছোঁ। আজি যিহেতু সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱস, কেনেকুৱা লাগিছে তোমাৰ আজিৰ দিনটো? ইয়াত বহুত ভাল লাগিছে। অসমৰ বিভিন্ন স্থানৰ পৰা পাঠক আহি উপস্থিত হৈছে। যি কি নহওক বাৰু, যিহেতু আজি লগ পালোঁ এনেকৈ নিশ্চয় ওচৰত, গতিকে এফাকি হ'লেও দিহা শুনিব লাগিব। যিকোনো এটি নাগাৰা নামৰ দিহা শুনিব পাৰিম নেকি? ধ্বজে আগবাঢ়ি যাই পিতৃ মাতৃৰ ওচৰে গৈ উপস্থিত হয়, তাম্ৰ ধ্বজে পিতৃ মাতৃৰ আগে চলি যায় হে, সৰ্গ হাতে তুলি লোৱা, মোক কাটি দিয়া
দেখা কৰা তাম্ৰ ধ্বজে পিতৃ মাতৃৰ আগে চলি যায়। ঠিক আছে ভৱানী, বহুত বহুত ধন্যবাদ। ধন্যবাদ দাদা। আৰু আজি বৰ্তমান কামৰূপ জিলাৰ পুথিমাৰীত সদৌ অসম নাগাৰা নাম সংঘৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ। আৰু ইয়াতে আচলতে সংকল্প দিৱস চলি আছে। আৰু এই সংকল্প দিৱসত আমাৰ লগত উপস্থিত হৈছে সুদূৰ গড়েশ্বৰৰ পৰা আহিছে বাইদেউ। বাইদেউ গাঁওখনৰ নাম কি আছিল আপোনাৰ? নমস্কাৰ, মই গড়েশ্বৰ ৰংমহল। আমাৰ লগত টুটুমণি বাইদেউ উপস্থিত আছে, টুটুমণি নাথ। বাইদেউ, যিহেতু আজি আপোনাক এনেকৈ লগ পালোঁ, আপোনাৰ পৰা এফাকি দিহা শুনিব খুজিছোঁ। যিকোনো এফাকি দিহা। মই এতিয়া নতুন নাম এটা লৈছোঁ। তাৰ নামটো কি আছিলে? নামটো হ'ল মণিভদ্ৰ সদাগৰ। তাৰ এটা দিহা গাইছোঁ। অ মনৰ দুখে সদাগৰে যাই যমুনাৰ ঘাটে পানীত পৰি মৰিবৰ কাৰণে ধনৰ কাৰণে ভাৰ যায় গালি পাৰে, ধনৰ কাৰণে ভাৰ যায় গালি পাৰে, মৰি যাম যমুনাৰ জলে, মৰি যাম যমুনাৰ জলে। বাইদেউ বহুত বহুত ধন্যবাদ। লগ পাই সঁচাই বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত লগ পালোঁ। ঠিক আছে, ধন্যবাদ। আৰু আমাৰ লগত বৰ্তমান উপস্থিত হৈছে আহি শনিহৰৰ পৰা আহিছে ৰেখা কাকতি বাইদেউ। আহি উপস্থিত হৈছে। বাইদেউ, আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ কেনেকুৱা লাগিছে আহি? যিহেতু আপোনাৰ পৰা বেছি দূৰ নহয়, পুথিমাৰীৰ ওচৰ আপোনাৰ পৰা। প্ৰথম দিন আহি ভালে লাগিছে। সকলো মানে লগ পাইছে। হয়। আৰু আপুনি এতিয়া নতুন নামৰ কি প্ৰস্তুতি চলি আছে আপোনাৰ? কি ক'ব আপুনি? ৰিহাৰ্চেল চলি আছে? আজিও আছে। আৰু আপোনাৰ খুব কম দিনৰ ভিতৰত আপোনাৰ কণ্ঠত এটি নতুন নামৰ অডিঅ' ৰেকৰ্ডিং হ'ব। নিশ্চয় হ'ব, আমি আশা কৰি আছোঁ। নতুন নামটোৰে যিকোনো এটি দিহা। ঠিক আছে। ৰজাই বোলে প্ৰিয়ে তুমি চিন্তা নকৰিবা, ঈশ্বৰে কৰিব হ'ব নিশ্চয় জানিবা, ৰজাই বোলে প্ৰিয়ে তুমি। ঠিক আছে বাইদেউ, বহুত বহুত ধন্যবাদ। নিশ্চয় বহুত ভাল লাগিছে আপোনাক এনেকৈ বহুত দিনৰ মূৰত লগ পালোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মানুহৰ কথা। আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে নাওকাটা নিজাৰগড়ৰ পৰা আহি উপস্থিত হৈছে শ্ৰদ্ধাৰ মহিলা পাঠক গীতামণি হালৈ বাইদেউ আমাৰ লগত উপস্থিত আছে। বাইদেউ নমস্কাৰ জনাইছোঁ আপোনাক। আগে পাছেও আপোনাক লগ পাইছোঁ সদৌ অসম নাগাৰা নাম সংঘৰ এনেকুৱা অনুষ্ঠানত। আৰু আজি আপুনি আহি উপস্থিত হৈছে, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। আৰু আপোনালোক বহুত কেইটা পাঠক লগ হৈ আহিছে আজি? কেইজনমান আহিছে আপুনি? আমি 7 জন আহিছোঁ। 8 জন। নামকেইটা কৈ দিব পাৰিবনে আপুনি? নামকেইটা কৈ দিয়ক। মহিলা পাঠক কোন কোন আহিছে আপুনি? বিভা ৰাজবংশী, টুটুমণি নাথ, আৰু কৰবী দাস, আৰু তোমাৰ শম্ভু ডেকা, আৰু এজনী মোৰ বান্ধৱী হয়। আৰু তেওঁৰ নাম তেওঁ পাঠক নহয়, তেওঁ মোৰ লগত এনে আহিছে। যি কি নহওক বাইদেউ, আজি লগ পালোঁ এনেকৈ এফাকি দিহা শুনিব পাৰিব? ঠিক আছে, ডাঙৰকৈ গাব কিন্তু। গলি বাসায় অতাই আহি পুয়া নাই ও বাসা মোর
চাই ও বাছা মোৰ থাকি মই কাৰ মুখ চাই। ঠিক আছে, বহুত বহুত ধন্যবাদ। আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে গৌৰেশ্বৰৰ পৰা আহিছে প্ৰণামী বাইদেউ আমাৰ লগত আহি উপস্থিত হৈছে। বহুত ব্যস্ততাৰ মাজতো আহিছে আচলতে বাইদেউ যিহেতু এখন নাৰ্ছিং হোমত কাম কৰে, তথাপিও বাইদেউ আহিছে নাগাৰা নামৰ শিল্পী। বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ আজিৰ দিনটো? বহুত ব্যস্ততাৰ মাজত আহিছে আপুনি, ভাল লাগিছে আহি, সুন্দৰ পৰিৱেশ। বাইদেউ এফাকি দিহা শুনিব পাৰিম নে আপোনাৰ কণ্ঠত? ঠিক আছে। সন্তানহীন হৈৰো আমি হৈলো নিৰুপায় মহাদুখে ৰজা ৰাণী ঠিক আছে বাইদেউ, ধন্যবাদ। আৰু সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱসত আমাৰ লগত বৰ্তমান উপস্থিত হৈছে জয়মতী নাথ বাইদেউ। বাইদেউ আচলতে বহুত পুৰণি পাঠক, বহুত বছৰ পুৰণি পাঠক। মই বাইদেউ যেতিয়া মই ক্লাছ 9ত পঢ়ি আছিলোঁ তেতিয়া মই বাইদেউৰ নাম চাইছিলোঁ পাঠশালা হৰি মন্দিৰত মই বাইদেউৰ নাম উপভোগ কৰিছিলোঁ, মোৰ এতিয়াও মনত আছে। বাইদেউ যি কি নহওক আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো? খুব ভাল লাগিছে, আজি খুব ভাল লাগিছে। আৰু এনেকুৱা সংকল্প দিৱসত মই বেছি হৈছে আগতে হোৱা নাছিলোঁ, আপোনাক প্ৰথম দেখা পাইছোঁ। হয় হয় হয়, মোৰ ঘৰুৱা অসুবিধা আছিলে না, আহি পোৱা নাছিলোঁ। আৰু এনে আপুনি নাম পৰিভ্ৰমণ কৰি আছে নে? গাই আছোঁ, মই গাই আছোঁ। পৰিভ্ৰমণ কৰি আছে আমাৰ বৰজেপি দলত একেলগে নাম গোৱা কৰিছোঁ। আপোনাৰ ঘৰ দালাং। ঠিক আছে বাইদেউ, আজি লগ পাই সঁচাই বহুত ভাল লাগিল। বৈজয়ন্তী বাইদেউৰ শিষ্য আপুনি, ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু আজি সদৌ অসম নাগাৰা নাম সংঘৰ 40তম সংকল্প দিৱস। এই সংকল্প দিৱসত আমাৰ লগত উপস্থিত আছে, আচলতে হাজোৰ পৰা আহিছে, হাজোৰ পৰা আহি উপস্থিত হৈছে নাগাৰা নামৰ শিল্পী মধুস্মিতা দাস। মধুস্মিতা, তোমাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। কেনেকুৱা লাগিছে আজিৰ অনুষ্ঠানটোত আহি? ভালে লাগিছে। বহুত দূৰৰ পৰা আহিছা, কেনেকুৱা লাগিছে? বহুতে ভাল লাগিছে, বহুত লগ পাইছোঁ। আচলতে পাঠিকা বুলি ক'লে ভুল হ'ব, মহিলা পাঠক গোটেইবিলাককো লগ পাইছোঁ, ভালে লাগিছে। আপোনালোককো লগ পাইছোঁ, লগ পাইছোঁ। নাম পৰিভ্ৰমণ কৰি আছেনে? গাই আছোঁ আপোনালোকৰ আশীৰ্বাদত মাজে মাজে। ঠিক আছে বাৰু, যি কি নহওক এতিয়া যাব ওলাইছা, ঠিক আছে, ধন্যবাদ। আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে গুৱাহাটী মহানগৰৰ পৰা আহি উপস্থিত হৈছে শ্ৰদ্ধাৰ গীতুমণি বাইদেউ। গীতুমণি হয়নে আপোনাৰ নাম? গীতুমণি বাইদেউ উপস্থিত হৈছে আজি সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱস। কেনেকুৱা লাগিছে আপোনাৰ? আগতে আহিছিল নে পুথিমেৰিত আহিছিল? প্ৰথম আহিছিল। যি কি নহওক বাইদেউ, আজি আপোনাক এনেকৈ লগ পালোঁ, এটি দিহা শুনিব পাৰিম নেকি? যিকোনো এটি নাগাৰা নামৰ দিহা। ঠিক আছে বাৰু। দুখ নকৰিবি তই বাছা মোৰ, দুখ নকৰিবি তই অ কুমাৰী কালে সূৰ্যদেৱৰ সংগে তোক জন্ম দিলো মই অ বাছা মোৰ, তোক জন্ম দিলো মই। বাইদেউ সঁচাই বহুত বহুত ধন্যবাদ, সুন্দৰ কণ্ঠ। বৈজয়ন্তী বাইদেউৰ শিষ্য, আচলতে বৈজয়ন্তী বাইদেউৰ শিষ্য। আৰু সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱসত আমাৰ লগত আহি উপস্থিত হৈছে গৌৰেশ্বৰ মহৰীপাৰা হয়নে বাইদেউ? গৌৰেশ্বৰ মহৰীপাৰাৰ পৰা আহি উপস্থিত হৈছে
লভিতা নাথ বাইদেউ বাইদেউ নমস্কাৰ জনাইছোঁ আপোনাক আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো আহি কেনেকুৱা লাগিছে কেতিয়া আহিছিলে আপুনি 10:30 বজাত নিশ্চয় নজনা কথা শিকিব পাৰিব আপোনালোকে যি কি নহওক বাইদেউ যিহেতু আজি আপোনাক লগ পালোঁ গতিকে এফাকি হ'লেও দিহা শুনিব পাৰিম নেকি নাগাৰা নামৰ যিকোনো আজি দিহা ঠিক আছে আখারে কলিতি দুপাহে মেলোতে হঠাতে মৰহি গল বহে বাহেৰে সজা আখাৰে বালি ঘৰ ধুমুহাই ভাঙি লৈ গল ধুমুহাই ভাঙি লৈ গল ঠিক আছে বাইদেউ ধন্যবাদ আৰু সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱসত আমাৰ লগত আহি উপস্থিত হৈছে নলবাৰী ধমধমাৰ পৰা আহিছে বাইদেউ বাইদেউগৰাকীৰ নাম সবিতা নাথ বাইদেউ আহি উপস্থিত হৈছে বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ আজিৰ দিনটো আপুনি প্ৰথম আহিছে নে এইবাৰ প্ৰথম আহিছে আৰু অসমৰ বিভিন্ন স্থানৰ পৰা নাগাৰা নামৰ পাঠক মহিলা পাঠক আহি আজি উপস্থিত হৈছে নিশ্চয় ভাল লাগিছে সুন্দৰ পৰিৱেশ বাইদেউ যিহেতু আপোনাক লগ পালোঁ এনেকৈ এটি দিহা শুনিব পাৰিম নেকি যিকোনো নাগাৰা নামৰ এটি দিহা ও দেখা কেনে বিধিৰ বিধান চোৱা ও বিধিৰ বিধান বান্দি হৈ ৰলখী ব্ৰাহ্মণৰ গৃহত কান্দি কান্দি বিদায় ললে ও প্ৰভু নাৰায়ণ ঠিক আছে বাইদেউ বহুত বহুত ধন্যবাদ আৰু আজি সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱসত আমাৰ লগত এগৰাকী নৱপ্ৰজন্মৰ মহিলা পাঠক আহি উপস্থিত হৈছে বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ আৰু প্ৰথমবাৰৰ কাৰণে আজি লগ পাইছোঁ আপোনাৰ পৰিচয়টো জানিব খুজিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী জেজি ডেকা গাঁও নিশ্চিমাবাৰী দিয়াচাৰ ডাকঘৰ মুদগুৰি থানা জিলা দৰং আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটোত কেনেকুৱা লাগিছে বহুতে ভাল লাগিছে আগতে আহিছিল নে ইয়াতে নাই আগতে অহা নাছিল মানে মোৰ নাম উঠা 1.5 বছৰ হোৱা নাই যি কি নহওক আপুনি নতুনকৈ নাগাৰা নামৰ মাজলৈ আহিছে আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ লগ পাই বহুত ভাল যেন গুহাৰ ভিতৰ হৰি হৰি প্ৰভু মোৰ ভেকেটা গোন্ধ লৰিব নোৱাৰি দেখোন চৰিব নোৱাৰি লুমে ভূমে ভুবুস্কাৰ উশাহ ল'ব নোৱাৰি ঠিক আছে বাইদেউ এফাকি হ'লেও দিহা গাই দিলে আপুনি ধন্যবাদ জনাইছোঁ আৰু আমাৰ লগত কামৰূপ জিলাৰ জেগাখিনিৰ কি নাম আছিলে লেচাকণাৰ পৰা আহি উপস্থিত হৈছে এগৰাকী নাগাৰা নামৰ মহিলা পাঠক বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ আপোনাৰ পৰিচয়টো জানিব খুজিছোঁ সম্পূৰ্ণ পৰিচয় আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো এনেকুৱা অনুষ্ঠান অসমৰ বিভিন্ন স্থানৰ পৰা পাঠক আহি উপস্থিত হৈছে সুন্দৰ পৰিৱেশ বাইদেউ এফাকি দিহা শুনিব পাৰিম নেকি যিহেতু লগ পালোঁ যিকোনো এফাকি দিহা নাগাৰা নামত পুত্ৰ কোলে
বনৰ মাজত চকু পানী মুচি থাকে উধিয়াই ভাই গক পুত্ৰ কোলে লৈ ৰাণী ও বনৰ মাজত ও বনৰ মাজত। ঠিক আছে বাইদেউ, বহুত বহুত ধন্যবাদ। পৰা আহি উপস্থিত হৈছে নলবাৰী জিলাৰ বালিতাৰাৰ পৰা আহি উপস্থিত হৈছে নাগাৰা নামৰ মহিলা পাঠক জেউতি ৰাজবংশী বাইদেউ। বাইদেউ নমস্কাৰ জনাইছোঁ আপোনাক। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো? আগতে আহিছিল নে আপুনি ইয়াতে? আজি প্ৰথম আহিছে। কি নহওক, আপুনি বহুত ব্যস্ততাৰ মাজত আচলতে আহিছে, এতিয়া বিভিন্ন কাম চলি আছে আপোনালোকৰ, তথাপিও আহিছে আপোনালোকে। বাইদেউ দিহা ফাঁকি শুনিব পাৰিম নে? যিকোনো ফাঁকি নাগাৰা নাম কীৰ্তন। আগে আগে কৃষ্ণ দূৰে জগতৰ স্বামী কিয় জগতৰ স্বামী যশোদাই দিছে পুত্ৰ হাতে পাঘ জৰি কিয় হাতে পাঘ জৰি ধৰিব নোৱাৰে ইহঁতি পৰিলা ভাগৰি কিয় পৰিলা ভাগৰি মনে ভাবে কিয়নো মই আহু কৃষ্ণ খেদি কিয় আহু কৃষ্ণ খেদি। বাইদেউ সঁচাই বহুত ভাল লাগিছে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱসত আমাৰ লগত উপস্থিত আছে বেবী নাথ, নাগাৰা নামৰ মহিলা পাঠক বেবী নাথ উপস্থিত আছে। আজিৰ দিনটোত কেনেকুৱা লাগিছে? ভাল লাগিছে, সকলোকে লগ পাইছোঁ আৰু ইমান ধুনীয়া পদক্ষেপবিলাক দিলে। অসমৰ বিভিন্ন স্থানৰ পৰা নাগাৰা নামৰ শিল্পী আহি উপস্থিত হৈছে। কেতিয়া আহিছিল? খোৱা লোৱা হ'লনে তোমাৰ? এতিয়া ঠিক আছে, এতিয়া খোৱা লোৱা কৰা তেনেহ'লে। ঠিক আছে, ঠিক আছে। আৰু আজি সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱসত আমাৰ লগত আহি উপস্থিত হৈছে নাগাৰা নামৰ মহিলা পাঠক বিভা ৰাজবংশী বাইদেউ। বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ। আপুনি গোৰেশ্বৰৰ পৰা আহিছে নিশ্চয়? বৰফুকন ঘাট। হয়, আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো? ভাল লাগিছে। আগতে আহিছিল নে এনেকুৱা অনুষ্ঠানত? আজি প্ৰথমবাৰ আহিছে আপুনি। আপোনালোকে কেইজনীমান আহিছে মহিলা পাঠক? আমি 8জনীমান আহিছোঁ। 8জনীমান আহিছে। ঠিক আছে বাইদেউ, আপোনাক আগন্তুক দিনত লগ পোৱাৰ নিশ্চয় আশা ৰাখিলোঁ। নিশ্চয় লগ পাম আপোনাক। ধন্যবাদ জনাইছোঁ। আৰু সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱসত আমাৰ লগত আচলতে কেইবাগৰাকীও শিল্পী উপস্থিত আছে। বৰ্তমান একেবাৰে শেষ পৰ্যায়, কিন্তু শেষত যাব ওলাইছে। আমাৰ লগত শনেশ্বৰ কুমাৰ ডাঙৰীয়া আছে, আমাৰ লগত কবিতা বাইদেউ আছে, আমাৰ লগত ভনিতা বৈশ্য বাইদেউ আছে, ৰাজীৱ কলিতা আছে, বহুত আছে আচলতে উপস্থিত। নমস্কাৰ জনাইছোঁ বাইদেউ। কেনেকুৱা লাগিছে আজিৰ দিনটো? কেনেকুৱা লাগিছে একদম অৱশেষত? কি ক'ব শেষত? দিনটোৰ শেষত মানে খুবেই সুন্দৰ, যিখিনি ৰাতিপুৱাৰ পৰা হৈ গ'ল অনুষ্ঠানখিনি খুবেই সুন্দৰ। বৰ্তমান আমাৰ খোৱা লোৱা পৰ্ব চলি আছে, গতিকে খোৱা লোৱা কৰি নিজৰ নিজৰ গন্তব্যস্থান নাগাৰা নামো হৈছে আজি। হৈছে। ঠিক আছে, লগ পাই আছে, ভাল লাগিল। ভনিতা বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ? নলবাৰীৰ পৰা আহি উপস্থিত হৈছে। ঠিকে আছে বাৰু, ভাল লাগিছে নে? ভাল লাগিছে। ঠিক আছে, আমাৰ লগত শনেশ্বৰ কুমাৰ